এয়াৰ ইণ্ডিয়াৰ বিমান সূচীত ডাঙৰ পৰিৱৰ্তন। AI-171 ট্ৰেজেডিৰ পিছত এয়াৰ ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। 20 জুনৰ পৰা এয়াৰ ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত বৃহৎ কৰ্তন। যাত্ৰীৰ সুৰক্ষাৰ অগ্ৰাধিকাৰেৰে এয়াৰ ইণ্ডিয়াই কৰ্তন কৰিলে বৃহৎ আকাৰৰ বিমান সেৱাৰ 15% বিমান। এয়াৰ ইণ্ডিয়াই 20 জুনৰ পৰা 2025 চনৰ জুলাই মাহৰ মাজভাগলৈকে কাৰ্যকৰী হোৱাকৈ বৃহৎ আকাৰৰ বিমানেৰে পৰিচালিত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ 15% কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। যোৱা 12 জুন তাৰিখে এয়াৰ ইণ্ডিয়াৰ বিমান AI-171ৰ ভয়াৱহ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত একাধিক লোকৰ মৃত্যু হোৱাৰ ফলশ্ৰুতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়া এই বিমান সংস্থাটোৰ ওপৰত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় আৰু বিমান দুৰ্ঘটনা তদন্ত সংস্থা AAIBৰ তদন্তৰ প্ৰক্ৰিয়া চলি আছে। এয়াৰ ইণ্ডিয়াই কৈছে যে এই হ্ৰাসে কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব, উৰণৰ নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিব আৰু অপৰিকল্পিত হানি-বিঘিনিৰ ক্ষেত্ৰত বেকআপৰ বাবে বাফাৰ বিমান প্ৰদান কৰিব। যিকোনো জৰুৰীকালীন অৱস্থাত তৎক্ষণাত সঁহাৰি জনাবলৈ ষ্টেণ্ড বাই বিমান সাজু কৰি ৰাখিব বিমান সংস্থাটোৱে। এই কৰ্তনৰ আঁৰৰ আন কাৰকসমূহৰ ভিতৰত আছে বোয়িং 787 আৰু 777 বিমানৰ বিশ্বব্যাপী সুৰক্ষা পৰিদৰ্শন কঠোৰ কৰা, মধ্যপ্ৰাচ্যত ভূ ৰাজনৈতিক উত্তেজনা, ইউৰোপ আৰু পূব এছিয়াত নৈশ-সান্ধ্য আইন আৰু চলি থকা কাৰ্যকৰী আৰু বতৰ সম্পৰ্কীয় প্ৰত্যাহ্বান। যাত্ৰীসকলক সহায় কৰিবলৈ এয়াৰ ইণ্ডিয়াই বিনামূলীয়াকৈ পুনৰ নিৰ্ধাৰণ, কোনো ধৰণৰ জৰিমনা নোলোৱাকৈ সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ বাবে বা বিকল্প বিমানত পুনৰ বুকিং কৰাৰ ব্যৱস্থাও কৰিছে। গ্ৰাহকৰ সুৰক্ষা আৰু সন্তুষ্টি তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ বুলি বিমান সংস্থাটোৱে এক বিবৃতিৰ দ্বাৰা প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।